এভৰিৱান সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো মই কৈছিলে তোমালোকক অকমান দেৰিকৈ আৰু এটা ভিডিঅ আপলোড হ'ব আৰু এই ভিডিঅটো তোমালোকে এতিয়া আমি আমাৰ নেক্সট যেটো টপিক আছে কি আছিল নেক্সট লাষ্ট ক্লাছত আমি শিকিলো এভাৰেজ ঠিক আছে এটা এভাৰেজৰ পাছতে আমাৰ পাৰ্সেন্টেজ ঠিক আছে পাৰ্সেন্টেজৰ পাছতে আমাৰ নেক্সট আহিব টাইম এন্ড ওয়ার্ক এটা টাইম এন্ড ওয়ার্ক বুলি কোৱাৰ লগে লগে টাইম এন্ড ওয়ার্ক কি কি কোৱেশ্চন আছে গোটেইখিনি কথা আলোচনা কৰিম অলৰেডি আৰু কিমাননো ইন্ট্ৰোডিউস কৰিম সকলোৱে গম পায়ে আছে এটা সিৰিজ এটা লঞ্চ হৈছে কমপ্লিট মেথছ বুলি আৰু এই কমপ্লিট মেথছ সিৰিজটো আমি গোটেইখিনি মেথছৰ এডিএৰিৰ লগতে ইম্পৰ্টেন্ট যিমানখিনি মেথছ আছে গোটেইখিনি কৰিবলৈ ট্ৰাই কৰিছো কিন্তু ৰিভিজন হয় এনেকুৱা নহয় যে ফুল ডিটেইল কাৰণ ডিটেইল পঢ়িবলৈ এতিয়া সময় নাই আমি যিমান পাৰো কম হয় গোটেইখিনি যে টাচ কৰিব লাগে যে গোটেইখিনি আমি জানো না আমি এবাৰ ৰিভাইজ কৰিব লাগে ওকে তো এই ৰিভিজন আমাৰ এতিয়া নেক্সট আমাৰ আহিব টাইম এন্ড ওয়ার্ক আৰু এই টাইম এন্ড ওয়ার্কত আমাৰ আছেই নো কি ঠিক আছে টাইম এন্ড ওয়ার্ক চেপ্টাৰটো বুলি কোৱাৰ লগে ইয়াতে মেইনলি এইকেইটা বস্তু আছে বেলেগ একো নাই টাইম এন্ড ওয়ার্ক বুলি কোৱাৰ লগে লগে মই তোমালোকৰ পৰা এক্সপেক্ট কৰিছো বা মই তোমালোকৰ পৰা আশা কৰিছো তোমালোকে এইখিনি বস্তুৰ ওপৰত গুৰুত্ব দিয়া বাকিখিনিৰ ওপৰত গুৰুত্ব দিব নালাগে জেনাৰেলি তো এন্ড এন্ড অৰৰ কনসেপ্টৰ কোৱেশ্চন অকমান কমকৈ আহে বাট ষ্টিল আমি শিকিম এইটো 29 তাৰিখৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব পাৰে বাকি আমাৰ যোনটো 15 তাৰিখৰ এক্সাম আছে তাৰ কাৰণে আমাৰ প্ৰথম চাইতে বহুত বেছি ইম্পৰ্টেন্ট হ'ব ওকে তো ইয়াতে আমি দেখি আছো প্ৰথমতে বেসিক্স লেফট জয়েন্ট কনসেপ্ট দেন অল্টাৰনেটিভ ডেজ আৰু লগতে ফৰ্মুলা বেসড কি হয় এইকেইটা এতিয়া গোটেইখিনি চাব লাগে বেসিক বুলি ক'লে কি হয় সো বেসিক্স বুলি কোৱাৰ লগে লগে টাইম এন্ড ওয়াৰ্কৰ এটা ফৰমেটৰ কোৱেশ্চন আছে আমাক কয় এ নামৰ মানুহজনে এটা কাম কৰিছে 10 দিনত বি নামৰ মানুহজনে এটা কাম কৰিছে 15 দিনত দুয়ো মিলি কামটো কিমান দিনত কৰিব এটা টাইপ অফ কোৱেশ্চন আৰু এই টাইম এন্ড ওয়াৰ্কৰ অলৰেডি মই বহুত কেইটা ক্লাস কৰা আছে ডিটেইলছতো কৰা আছে আজি আমি আৰু কম সময়ৰ ভিতৰত ৰিভিজন কৰিম মানে এপ্ৰক্সিমেটলি যেনেকৈ টাইম এন্ড ওয়াৰ্কটো বহুত সৰু চেপ্টাৰ হয় আমি আধা ঘন্টাতে ৰিভাইজ কৰিম ঠিক আছে তো ইয়াতে আমাৰ এ এটা কাম কৰিব 10 দিনত বি এটা কাম কৰিব 15 দিনত দুয়ো লগ হৈ কিমান দিনত কৰিব তো এনেকুৱা কোৱেশ্চন আমি এলসিএম লৈ লওঁ এলসিএম আহিব ইয়াতে 30 তো ইয়াতে যদি এলসিএম ৰ পৰা আমি এফিচিয়েন্সি উলাবলৈ ট্ৰাই কৰো এফিচিয়েন্সি কিমান হ'ব 10 2 গুণ 10 3 গুণ 30 আৰু ইয়াতে 15 2 গুণ 30 ঠিক আছে তো ফাইনালি আমি এফিচিয়েন্সি পাই গলো এতিয়া এ আৰু বি আমাক কৈছে দুয়ো লগ হৈ কাম কৰে মানে এদিনত কিমানখন কাম কৰিব চোৱা এ এদিনত কৰে 3খন বি এদিনত কৰে 2খন মানে আলটিমেটলি দুয়ো লগ হৈ এদিনত কিমানখন কৰিব 5খন কৰিব তো টোটেল ওয়ার্ক আমাৰ কিমান হৈ যাব টোটেল ওয়ার্ক আছে 30 এইটো টোটেল ওয়ার্ক হয় আমাৰ টোটেল এফিচিয়েন্সি কিমান হয় এফিচিয়েন্সি যে +5 তো 30 ডিভাইডেড বাই 5 কৰিলে কি হয় 30 ডিভাইডেড বাই 5 কৰিলে আমাৰ কারেক্ট आंसर আহি যাব 6 ওকে কারেক্ট आंसर আমাৰ আহি যাব 6 ডেজ ওকে মানে আমি গম পাই গলো যে এ আৰু বি এ লগ হৈ কামটো কিমান দিনত সম্পূৰ্ণ কৰিব 6 দিনত এ আৰু বি এ কামটো সম্পূৰ্ণ কৰিব নেক্সট আমাৰ কি আহিব নেক্সট এইটো টাইপ তোমালোকে শিকাৰ লগে লগে তোমালোকে এতিয়া ৰেডি তোমালোকে বেসিক লেভেলৰ গোটেইখিনি কোৱেশ্চন কৰিবলৈ ৰেডি কেতিয়াবা কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে এ আৰু বি এ লগ হৈ পেলাই এটা কাম ইমান দিনত কৰিছে বি আৰু সি এ এটা কাম ইমান দিনত কৰিছে সি অকলে এটা কাম ইমান দিনত কৰিছে এনেকুৱা ধৰণৰ কথাও আমাৰ এক্সামত কোৱা দেখা যায় এ আৰু বি এ এটা কাম সাপোজ কৰি দিলে 15 দিনত কৰিছে বি আৰু সি এটা কাম কৰিছে 12 দিনত আৰু সি অকলে কৰিছে 30 দিনত ঠিক আছে সি অকলে কৰিছে 30 দিনত তো এনেকুৱা ধৰণৰ কোৱেশ্চন যদি আমাৰ এক্সামত আহে আমি কি কৰিব লাগে আমি সেম আমি একেখিনি বস্তু লিখি লৈছো এ আৰু বি 15 দিনত বি আৰু সি 12 দিনত সি অকলে 30 দিনত তো ইয়াৰ পৰা যদি আমি এফিচিয়েন্সি উলাবলৈ টোটেল ওয়ার্ক উলাবলৈ ট্ৰাই কৰো ইয়াতে 60 আহি যাব ইয়াৰ পৰা আমি গম পাম 15 4 গুণ 60 12 5 গুণ 60 আৰু ইয়াতে আহিব 30 2 গুণ 60 সো আমি ইয়াৰে পৰা কি গম পালো আমি ইয়াৰে পৰা গম পাই আছো যে এ সি নামৰ মানুহজনৰ এফিচিয়েন্সি কিমান সি নামৰ মানুহজনে এদিনত দুখন কাম কৰে এটা চোৱা বি আৰু সি ইহঁত দুয়োজনে লগ হৈ পেলাই এদিনত কিমানখন কাম কৰে বি আৰু সি দুয়ো লগ হৈ পেলাই 5খন কাম কৰে আৰু তাৰে সি কিমানখন কৰে সি এদিনত কৰে 2খন মানে বি কিমানখন কৰিব তো ইয়াৰ পৰা আমি গম পাই গলো বি এ এদিনত কাম কৰিব 3খন এতিয়া যদি কাৰোবাৰ আৰু কনফিউজন আছে যে কেনেকৈ গম পালো বি 3খন কাম কৰে চোৱা বি আৰু সি ইহঁত দুয়োজন লগ হৈ পেলাই 5 বি আৰু সি লগ হৈ পেলাই 5খন কাম কৰে এটা আমি জানো সিৰ ভ্যালু হৈছে 2 সিৰ ভ্যালু কিমান 2 এটা 2 ৰ লগত এনেকুৱা কি যোগ কৰিম যাতে 5 আহে তো অবিয়াসলি 3 অৰ্থাৎ বি এ এদিনত 3খন কাম কৰে যদি বি এ 3খন কাম কৰে এ কিমানখন কাম কৰিব এ কৰিব এখন কাম কাৰণ 3 + 1 4 তো এ কাম কৰিব এদিনত এখন এ কাম কৰে এদিনত এখন বি এ কাম কৰে 3খন সি এ কাম কৰিব 2খন এটা এইখিনি কিয় ওলাব লগা হৈছে আমাৰ এক্সামত কোৱেশ্চন দিব যে এ আৰু বি এ এটা কাম 15 দিনত কৰে বি আৰু সি এ এটা কাম 12 দিনত কৰে সি অকলে এটা কাম 30 দিনত কৰিব যদি সি অকলে এটা কাম 30 দিনত কৰিব যদি এ অকলে কামটো কৰিব বিচাৰে কিমান দিনত কামটো সম্পূৰ্ণ হ'ব এইটো হৈছে কোৱেশ্চন আমাক কোৱেশ্চন কৰিব যদি হে এ অকলে কামটো কৰিব বিচাৰে কিমান দিনত সম্পূৰ্ণ কৰিব আমি বহুত ভালদৰে জানো যদি এ অকলে বুলি কয় আমি লগে লগে কি কৰিম আমি ফৰ্মুলা ইউজ কৰিম ন
টাইম ইকুৱেল কি আছিলে টোটেল ৱৰ্ক ডিভাইডেড বাই এফিচিয়েঞ্চি টোটেল ৱৰ্ক ডিভাইডেড বাই এফিচিয়েঞ্চি এতিয়া আমি যেতিয়ালৈকে টোটেল ৱৰ্ক গম নাপাওঁ আমিতো উলিয়াব নোৱাৰো তো এই কুৱেশ্যন আমি এলচিএম লৈ দিলো টোটেল ৱৰ্ক গম পাই গলো 60 এফিচিয়েঞ্চি কিমান হয় আমাক কৈছে যে এ নামৰ ব্যক্তিজনে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব আমাক এৰ কথা কৈছে তো এৰ কথা কৈছে মানে আলটিমেটলি আমি গম পাই গলো এ নামৰ ব্যক্তিজনে এদিনত কৰে এখন কাম টোটেল ৱৰ্ক আছে 60 এফিচিয়েঞ্চি কিমান 1 তো এৰ এফিচিয়েঞ্চি গম নোপোৱাকৈ টাইম উলিয়াব পাৰিবা জানো টাইম উলিয়াবতো নোৱাৰো তো সেই কাৰণেহে আমি কি কৰিব লগা হৈছে প্ৰথমতে চিৰ এফিচিয়েঞ্চি ওলাইছো চি এদিনত কৰে দুখন কাম চিৰ এফিচিয়েঞ্চি গম পাই যোৱাৰ লগে লগে বিৰ এফিচিয়েঞ্চি ওলাইছো কাৰণ বি প্লাছ চি ইয়াতে আছে বিৰ এফিচিয়েঞ্চি গম পাই যোৱাৰ লগে লগে আমি এৰ এফিচিয়েঞ্চি ওলাইছো তো এইটো এটা সিস্টেমেটিক প্ৰসেস হয় আমি ইয়াৰে যিমান কোৱেশ্চন আছে এ এটা কাম কৰিব বি এটা কাম কৰিব গোটেইবিলাক অলমোস্ট সিমিলাৰ হয় আমি এই ফৰমেটটো ইউজ কৰিম এলচিএম ওলাম লগতে এইখিনি কি কৈছে এইখিনি কথা ভালদৰে শুনিম তো আমাৰ এক্সামত কেতিয়াও খেলিমেলি নালাগে দিয়া এইটো কোৱেশ্চন তোমালোকৰ হোমৱৰ্ক থাকিব সকলোৱে ট্ৰাই কৰিবা নেক্সট আমাৰ কি আহিব লেফট কনসেপ্ট যিহেতুকে একদম আগমুহূৰ্ত তো মই আগতেও কৈছো যে এইটো সিৰিজটো কমপ্লিটলি আমাৰ এটা এনেকুৱা ৰিভিজন হ'ব য'ত আমি গোটেইখিনি বস্তু টাচ কৰিম ঠিক আছে একদম সিলেক্টিভলি টপিক ওয়াইজ এটা ইয়াতে যদি কওঁ লেফট কনসেপ্টটো কেনেকুৱা লেফট কনসেপ্টটো অকমান বুজি লোৱা তোমাৰ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্চন আহিব এ এটা কাম কৰিব ঠিক আছে এ এটা কাম কৰিব 10 দিনত বি এটা কাম কৰিব মই এক্সাম্পলটো একেই লৈছো অলমোস্ট 15 দিনত ঠিক আছে বি এটা কাম কৰিব 15 দিনত 15 দিলে অকমান প্ৰব্লেম হ'ব এটা কাম কৰি দিও 25 দিন কৰি দিও এ এটা কাম কৰিব 10 দিনত বি এটা কাম কৰিব 25 দিনত অৰ্থাৎ ইহঁতৰ এফিচিয়েঞ্চি কিমান টোটেল ৱৰ্ক আহি যাব 50 ঠিক আছে 50 আহি গ'ল মানে ইয়াতে আহি গ'ল 5 ইয়াতে আহি গ'ল 2 ঠিক আছে টোটেল ৱৰ্ক আহি গ'ল 50 এ এটা কাম কৰিছে 10 দিনত বি এটা কাম কৰিছে 25 দিনত আমাক কব যে দুয়োজনে কামটো আৰম্ভ কৰে একেলগে ঠিক আছে দুয়োজনে কামটো একেলগে আৰম্ভ কৰি এ আৰু বি দুয়োজনে কামটো একেলগে আৰম্ভ কৰি 4-5 দিন মান কাম কৰিছে ঠিক আছে 5 দিন মান কাম কৰিছে তাৰ পাছত কি কৰিছে 5 দিন কাম কৰিছে সাপোজ 5 দিনে কৰিছে 5 দিন কাম কৰাৰ পাছত বি লেফট বি গুচি গ'ল এইটোক কয় আমাৰ লেফট কনসেপ্ট বি লেফট ঠিক আছে কুৱেশ্যনটো ভালদৰে বুজি লোৱা কাৰণ কুৱেশ্যনে মেইন হয় আমি এক্সামত কুৱেশ্যনটো পঢ়ি পেলাই বুজি যাব লাগিব আৰু কুৱেশ্যন বুজি নাপালে আমি আনসাৰ উলিয়াবও নোৱাৰিম ঠিক আছে তো মেইনলি আমাৰ গোল থাকিব লাগিব যে কুৱেশ্যনটো বুজি লওঁ ইয়াতে আমাক কৈছে এ নামৰ ব্যক্তি এজনে 10 দিনৰ এটা কাম কৰে বি এটা কাম 25 দিনত কৰে যদি দুয়ো মিলি ঠিক আছে দুয়ো মিলি কামটো 5 দিন কৰে আৰু তাৰ পাছত বি লেফট বি মানে কামটো এৰি গুচি যাব 5 দিন কাম কৰাৰ পাছত বি গুচি যাব আমাক কৈছে যে বাকি ৰৈ যোৱা কামখিনি এ কিমান দিনত কৰিব এই ৰৈ যোৱা কনসেপ্টটো অকমান দেৰিকৈ আহিম তো বি লেফট বুলি কৈছে তো এনেকৈ যদি গুচি যোৱা বুলি কয় তেতিয়াহ'লে আমি সেইটো কম লেফট কনসেপ্ট আৰু এই কনসেপ্টটো আমি কেনেকৈ সলভ কৰিব লাগে গুচি যোৱা বুলি কৈছে ন আমাক কৈছে 5 দিন কাম কৰি গুচি গৈছে তো আমি কি কৰিব লাগে যে গম পালো দুয়ো লগ হৈ কিমান দিন কাম কৰিছে 5 দিন দুয়ো লগ হলে এফিচিয়েঞ্চি কিমান দুয়ো লগ হলে 7খনকৈ কাম হয় এদিনতে 7খন 5 দিনৰ কিমান হ'ব 5-7 গুণ 35খন তো আমি 35 ইয়াৰ পৰা বিয়োগ কৰিব লাগিব কিয় আমি গম পালো যে এ আৰু বি লগ হৈ পেলাই 35 ৱৰ্কছ কৰিছে মানে 50 ৰ পৰা যদি 35 টো মাইনাস কৰি দিও কিমান ওলাব 15 ওলাব এই 15খন কি হয় এই 15খন হৈছে এনেকুৱা কাম যি 15খন এই 15খন এনেকুৱা কাম যিকেইখন ৰৈ গৈছে বাকি কাম কি হ'ল বাকি কামখিনি হৈ গ'ল আমাক কৈছে বি গুচি গৈছে বি লেফট তেতিয়া বি গুচি গ'ল মানে কিমান কাম ৰৈ গ'ল বি যেতিয়া গুচি গৈছে তেতিয়া 15খন কাম মাত্ৰ ৰৈ গৈছে বাকিখিনি হৈ গ'ল হয় নে বাকিখিনি হৈ গ'ল কাৰণ 7খনকৈ একদিনত কাম হয় 5 দিন কাম কৰিছে মানে 35 ৱৰ্কছ হৈ গ'ল মানে ৰৈ গ'ল কিমান 15খন আৰু এই 15খন কাম কোনে কৰিব যিহেতুকে বি গুচি গৈছে এ তো কৰিব লাগিব ন এ কৰিব এ এদিনত কিমানখন কাম কৰে এ এদিনত কৰে 5খনকৈ কাম এদিনত 5খনকৈ কৰিলে 15খন কাম কমপ্লিট হ'বলৈ কিমান সময় লাগিব আমি কি কৰিব লাগে সিম্পলি এইটো 15 5ৰে হৰণ কাৰণ টোটেল ৱৰ্ক ডিভাইডেড বাই এফিচিয়েঞ্চি এইটো আছিলে ফৰ্মুলা ন টাইম ইকুৱেল ফৰ্মুলা মনত ৰাখা টোটেল ৱৰ্ক ডিভাইডেড বাই এফিচিয়েঞ্চি আৰু টোটেল ৱৰ্ক ইয়াতে কিমান ৰৈ গৈছে 15খন এফিচিয়েঞ্চি কিমান 5 তো এইখিনি সলভ কৰি আমি দেখিছো 3 দিন লাগিব মানে এ নামৰ মানুহজনক এই ৰৈ যোৱা কামখিনি যিখিনি ৰৈ গৈছিলে বি গুচি যোৱাৰ পিছত যিখিনি ৰৈ গৈছিলে সেই ৰৈ যোৱা কামখিনি কৰিবলৈ সময় লাগিব 3 দিন যদি আমাক কোৱেশ্চন কৰে যে মুঠ সময় কিমান লাগিছে গোটেই কামখিনি সম্পূৰ্ণ হ'বলৈ তেতিয়াহ'লে এনসাৰটো বেলেগ হ'ব আমাক যদি কয় মুঠ সময় কিমান লাগিছে টোটেল কিমান সময় লাগিছে গোটেইখিনি কাম হ'বলৈ তো সেই ক্ষেত্ৰত আমাৰ এনসাৰটো বেলেগ হৈ যাব কিয় আমাক যদি কয় টোটেল কিমান সময় লাগিছে আমি কি কৰিম আমি কম যে প্ৰথমতে 5 দিন কাম কৰিছিল নে প্ৰথমতে 5 দিন তাৰ পাছত 3 দিন কৰিছে মানে 5 + 3 8 days ক্লিয়াৰ আমি কম প্ৰথমতে 5 দিন কাম কৰিছিল কোনে এ আৰু বি লগ হয় তাৰ পিছত এ অকলে 3 দিন কৰিছে আলটিমেটলি 8 দিন লাগিলে যদি আমাক কোৱেশ্চনটো কৰে যে
যদি আমাক কয় যে ৰৈ যোৱা কামখিনি কিমান দিনত হৈছে তেতিয়াহ'লে আমি এনসাৰ দিম 3 days ঠিক আছে এইখিনিয়ে কথা এই লেফটৰ কনসেপ্ট বুলি ক'লে এইটোৱে যে দুজন মানুহে কাম কৰি থাকিব এজন মানুহ গুচি যাব সেইটোক লেফট বুলি কয় তাৰ পাছত আমাক কি হ'ব লেফটৰ আৰু এটা কনসেপ্ট আহিব এইটো হ'ল 5 দিন কাম কৰাৰ পাছত গুচি গৈছে হয় নে নাই 5 দিন কাম কৰাৰ পাছত গুচি গৈছে তো এই ক্ষেত্ৰত আমি কি কৰিছো বিয়োগ কৰিছো 5 দিনত যিমান কাম হ'ল সেইখিনি বিয়োগ কৰিছো কেতিয়াবা এনেকুৱাও কুৱেশ্যন দিয়ে ওকে মই ইয়াতে এইটো কুৱেশ্যন তোমালোকে কৰিব বাৰু কেতিয়াবা এইটো কুৱেশ্যন সেমে নেকি অলমোস্ট সেম এইটো কুৱেশ্যনে মই অকমান আগত কৰাই দিলো ওকে এইটো কুৱেশ্যন আমাৰ হৈয়ে গৈছে কেতিয়াবা আমাক কি কুৱেশ্যন দিব ইয়াৰে পাছত কুৱেশ্যন আছেই চাগে ওকে এইটো চোৱা এইটো কুৱেশ্যন ভালদৰে পঢ়িছো আমাক কৈছে A can complete a work in 15 days B can complete in 25 days if they start working together যদি দুয়ো একেলগে কাম কৰা আৰম্ভ কৰে আমাক কৈছে দুয়ো একেলগে কাম কৰা আৰম্ভ কৰে start working together but B left the work 5 days before completion of the work চোৱা ইয়াৰে আগৰ কুৱেশ্যনত মই কৈছিলো যে A আৰু B এ কাম কৰা আৰম্ভ কৰিছে ঠিক আছে but after 5 days B left আমাক কৈছে A আৰু B এ কাম কৰা আৰম্ভ কৰিছে বুজি লোৱা সিচুৱেশ্যন দুটা সিচুৱেশ্যন আছে A আৰু B এ কাম কৰা আৰম্ভ কৰিছে দুয়ো কাম কৰি আছে 5 দিন কাম কৰাৰ পিছত B কৈছে মই আৰু নাহো কাম কৰিব সেইটো হৈছে ফাৰ্স্ট সিচুৱেশ্যন নেক্সট সিচুৱেশ্যন আমাক ক'ব A আৰু B এ কাম কৰা আৰম্ভ কৰিছে আমাক কৈছে কামটো শেষ হোৱাৰ 5 দিন আগত B নাহো বুলি কৈ দিছে কাম শেষ হোৱাৰ 5 দিন আগত আমাক কোৱা নাই যে প্ৰথমৰ 5 দিন আছে সেইটো নহয় সেইটোতো হয় বাৰু প্ৰথমৰ 5 দিন আছে কিন্তু কেতিয়া এৰিছে আমাক সেইটো ডাইৰেক্টলি কোৱা নাই যে 2 দিন কাম কৰি পেলাই গুচি গৈছে 3 দিন কাম কৰি গুচি গৈছে আমাক কৈছে কামটো শেষ হোৱাৰ 5 দিন আগত বি লেফট হৈছে বুজি পালা তো কুৱেশ্যন অকমান বেলেগ হয় অকমান খেলি মেলি আছে ইয়াতে তো কেনেকৈ সলভ কৰিম তো এনেকুৱা কুৱেশ্যন যদি আমাক কয় ন 5 বি লেফট দ্য ৱৰ্ক আমাক যদি কয় যে বি লেফট দ্য ৱৰ্ক 5 days before completion of the work ইয়াতে কি কৈছে বি লেফট দ্য ৱৰ্ক 5 days before completion of the work কাম শেষ হোৱাৰ এই লাইনটো ভালদৰে চাবা কাম শেষ হোৱাৰ 5 দিন আগত গুচি গৈছে এনেকুৱা কুৱেশ্যন যদি দিয়ে ইয়াকে সলভ কৰাৰ টেকনিকটো অকমান বেলেগ চোৱা এ কৰে 10 দিনত বি কৰে 25 দিনত ইহঁতৰ আহিব আমাৰ টোটেল ৱৰ্ক আহি যাব 50 ইয়াতে মই লিখিম 5 ইয়াতে মই লিখিম 2 আমাক কৈছে বি এ কেতিয়া গুচি যাব বি গুচি যাব কাম খতম হোৱাৰ 5 দিন আগত তো এই ক্ষেত্ৰত আমাৰ ইয়াৰ আগৰ যোনটো কুৱেশ্যন আছিলে তাৰ আমি কি কৰিছিলো 5 দিন পাছত গুচি যোৱা বুলি ক'লে ন 5 দিন কাম কৰি গুচি গৈছে তো মাইনাস কৰিছো যদি আমাক কয় কাম খতম হোৱাৰ 5 দিন আগত যাব কাম খতম হোৱাৰ 5 দিন আগত যাব সেই কুৱেশ্যন আমি কি কৰিব লাগে যোগ কৰিব লাগে এটা যোগ মানে কি আমি চাম যে বি নামৰ মানুহজনে 5 দিনত কিমান কাম কৰিব বি নামৰ মানুহজনে এদিনত কৰে 2খন কাম হয়নে 5 দিনত কৰিব 10খন কাম আৰু এই 10খন কামতে তোমালোকে ইয়াতে যোগ কৰিব লাগে তো আমাৰ ফাইনেল এনসাৰ আহি গ'ল 60 ক্লিয়াৰ আমি কি কৰিছো আমাক কৈছে বি নামৰ মানুহজনে কাম খতম হোৱাৰ 5 দিন আগত গুচি গৈছে 5 দিন আগত গুচি যোৱা বুলি কোৱাৰ কাৰণে আমি কি কৰিছো বিৰ যিটো এফিচিয়েন্সি আছিলে কাৰ্যক্ষমতা তাক আমি 5ৰে পূৰণ কৰিছো 5 দিনত কিমানখন কাম কৰে সেইটো চাই লৈছো তো 5 দিনত কৰে 10খন কাম সেই 10টোৱে আমি ইয়াতে যোগ কৰিছো তো আমাৰ আহি গ'ল 60 ঠিক আছে এতিয়া আমি কি কৰিব লাগে আমি ধৰি লম যে এই 60 টো হৈছে টোটেল ৱৰ্ক এই 60 টো টোটেল ৱৰ্ক আৰু আমি এই লাইনটো স্কিপ কৰি দিম যে বি লেফট এই বি লেফট বুলি যোনটো লাইন আছে এই লাইনটো আমি ইয়াতে গুৰুত্ব নিদিও আমি মানে ইয়াতে যোগ কৰাৰ লগে লগে কি হৈ গ'ল বি লেফট দ্য ৱৰ্ক 5 days before completion এই লাইনটোৰ কাম নোহোৱা হৈ গ'ল আমাক যদি কয় যে বি এ 5 দিন আগত গুচি গৈছে সেই লাইনটো আমি নিউট্ৰেলাইজ কৰাৰ কাৰণে সেই লাইনটোক নোহোৱা কৰাৰ কাৰণে আমি কি কৰিছো 10টা যোগ কৰিছো এতিয়া আমি ধৰি লম যে এ আৰু বিৰ কোনো এজন মানুহে লেফট লোৱা নাই ইহঁত দুয়োজনে কাম কৰিছে গোটেই কামখিনি কৰিছে তো দুয়োজনে এদিনত কৰে 7খনকৈ কাম 7খনকৈ কাম কিমান কাম কৰিব লগা 60 ৱৰ্ক তো 60 ডিভাইডেড বাই 7 আমাৰ কাৰেক্ট এনসাৰ হৈ যাব তো ইমান ডেজ লাগিব গোটেইখিনি কাম সম্পূৰ্ণ হ'বলৈকে ইয়াৰে মই বুজিছো দেন হাউ মেনি ডেজ ৰিকুৱাৰ্ড টু কমপ্লিট দ্য হোল ৱৰ্ক তো আমাৰ কাৰেক্ট এনসাৰ আহিব 60 ডিভাইডেড বাই 7 আশা কৰো সকলোৰে ক্লিয়াৰ ধুনীয়াকৈ বুজি পালা মানে কথাটো হ'ল ইয়াতে যোনটো আমাক লাইন এটা কৈছিলে যে কামটো শেষ হোৱাৰ 5 দিন আগত সেই লাইনটো আমি আঁতৰাবৰ কাৰণে সেই লাইনটো নোহোৱা কৰাৰ কাৰণে আমি কি কৰিছো ইয়াতে 10 এটা যোগ কৰিছো আৰু সেই লাইনটো ইনভেলিড হৈ গ'ল আৰু সেই লাইনটো ইনভেলিড হ'ল মানে আমি কি কম আমি কম যে এ আৰু বিৰ কোনো লেফটে লোৱা নাই দুয়ো একেলগে আৰম্ভ কৰিছিল একেলগে খতম কৰিছে গোটেই কামখিনি তো এতিয়া দুয়োৰে এফিচিয়েন্সি হৈছে 7 এফিচিয়েন্সিৰে 60 ৱৰ্ক কৰিব তো 60 ডিভাইডেড বাই 7 ওকে এইটো হৈছে লেফটৰ আমাৰ দুটা কনসেপ্ট তাৰ পিছত আহিব আমাৰ জয়েন্ট কনসেপ্ট এটা জয়েন্টটো কেনেকুৱা জয়েন্টটো বহুত বেছি সিম্পল হয় ইয়াতে আমাৰ কোৱেশ্চন ধৰিলা এনেকুৱা দি দিলে এ এটা কাম কৰিছে 10 দিনত বি এটা কাম কৰে সাপোজ 30 ডেজত ঠিক আছে 30 দিনত দুয়োৰে এফিচিয়েন্সি আহি গ'ল 30 ইয়াতে আহি গ'ল 1 ইয়াতে আহি গ'ল আচ্ছা ফুলটা আহি গ'ল ওপৰত আহিব 3 তলত আহিব 1 3 আৰু 1 ঠিক আছে এৰ এফিচিয়েন্সি হৈছে 3 বিৰ এফিচিয়েন্সি কিমান বিৰ এফিচিয়েন্সি হৈছে 1
যদি হে এনেকুৱা সিচুৱেশন আহে চোৱা a ৰ এফিচিয়েন্সি হৈছে 3 b ৰ এফিচিয়েন্সি হৈছে 1 আমাক ক'লে যে b এ কামটো আৰম্ভ কৰিছে ঠিক আছে b এ কামটো আৰম্ভ কৰিছে আৰু 4 দিন কামটো কৰাৰ পাছত b এ কামটো আৰম্ভ কৰি 4 দিন কৰাৰ পাছত a জয়েন কৰিছে a কি কৰিছে a জয়েন কৰিছে a জয়েন্ট হিম তো এতিয়া আমাক সুধিব যে কিমান দিনত কামটো সম্পূৰ্ণ হ'ব কোৱেশ্চন বুজি পালা কোৱেশ্চনটো বুজি লোৱা আমাক কৈছে a নামৰ মানুহজনে 10 দিনৰ এটা কাম কৰে b এ 30 দিনত কৰে আমাক কৈছে b এ কামটো আৰম্ভ কৰিব 4 দিন কৰিব b এ আৰম্ভ কৰিছে আৰু 4 দিন কৰাৰ পিছত a জয়েন কৰিছে তো এনেকুৱা কোৱেশ্চনত আমাৰ চোৱা টোটেল ওয়ার্ক ইয়াতে কিমান আছে 30 আৰু এই টোটেল ওয়ার্ক 30 ৰ আমাক কি কৈছে b এ 4 দিন কাম কৰিব b এ যদি 4 দিন কাম কৰে কিমান কাম হ'ব এদিনত কৰে এখনকৈ 4 দিনত 4খন কাম হ'ব তো এই 4খন কামটো ইয়াতে আমি বিয়োগ কৰিব লাগে কাৰণ 4খন কাম হৈ গ'ল ন কিমান কাম ৰৈ গ'ল 26 আৰু এই 26 কাম কেইখন কোনে কৰিব মই এইটো 4 দিন 6 দিন কৈ দিম ঠিক আছে বেছি ইজি হ'ব এতিয়া এটো যদি কৈ দিও যে বি এ 6 দিন কাম কৰিছে বি এ 6 দিন কাম কৰিলে কিমানখন কাম হ'ব 6খন কাম হ'ব মানে 24খন কাম এতিয়া ৰৈ গৈছে বি এ 6 দিন কাম কৰিছে তো 6খন কাম হৈ গ'ল এতিয়া 24খন কাম ৰৈ আছে এই যে 24খন কাম ৰৈ আছে এইখিনি কাম কোনে কৰিব এ জয়েন কৰিছে ন মানে আলটিমেটলি এ আৰু বি লগ হৈ পেলাই কৰিব এ আৰু বি লগ হৈ কাম কৰিলে এদিনত কৰিব 4খন কাম হয় নে নাই এদিনত কৰিব 4খন কাৰণ এ কৰে 3খন বি কৰে এখন 4খন এদিনত 4খনকৈ কৰিলে 24 ওয়ার্ক আছে 26ক 4 ৰে হৰণ কৰিলে কিমান আহিব 6 ডেজ মানে এই ৰৈ যোৱা যিখিনি কাম আছিলে যিখিনি ৰৈ যোৱা কাম আছিলে 24 ওয়ার্ক এই ৰৈ যোৱা কামখিনি 6 দিনত হ'ব ক্লিয়াৰ ৰৈ যোৱা কামখিনি 6 দিনত হ'ব আৰু লগতে ৰৈ যোৱা কামখিনি তো 6 দিনত হ'লে ইয়াতে আমাক কৈ দিছে ডাইৰেক্টলি 6 ডেজ 6 ডেজ বি কাম কৰিব আৰু ৰৈ যোৱা কামখিনি আমি পাই গলো 6 দিনত মানে আলটিমেটলি টোটেল ওয়ার্কটো কিমান দিনত খতম হ'ল টোটেল টাইম কিমান লাগি গ'ল হোল ওয়ার্ক গোটেইখিনি কাম কমপ্লিট কৰিতে আমাৰ সময় লাগি গ'ল 12 দিন কাৰণ সেইফালে 6 দিন এইফালে 6 দিন আমাক যদি কোৱেশ্চন কৰে যে ৰৈ যোৱা কামখিনি কিমান দিনত হ'ল তো ৰৈ যোৱা কামখিনি মানে এ কিমান দিন কাম কৰিছে এইটো যদি সুধে আমি কম 6 দিন কাম কৰিছে কাৰণ চোৱা এ 6 দিন পাছতহে জয়েন কৰিছে তো আমি কি কৰিব লাগিব 6 দিনত যিমানখিনি কাম হৈ গ'ল এইখিনি বিয়োগ কৰিব লাগে তাৰপিছত আমি গম পাম ৰৈ যোৱা কামখিনি আৰু এই ৰৈ যোৱা কামখিনি কোনে কৰিব এ আৰু বি লগ হৈ তো এইটো হৈছে আমাৰ জয়েন্ট কনসেপ্টটো বহুত বেছি টান নহয় এটা আমি জাস্ট মাইনাস কৰিব লাগে ঠিক আছে ইয়াতে মাইনাসে কৰিব লাগে নেক্সট তোমালোকৰ কাৰণে এইটো এটা কোৱেশ্চন আছে এ ক্যান কমপ্লিট এ ওয়ার্ক ইন 10 ডেজ বি ক্যান কমপ্লিট ইন 25 ডেজ এই গোটেই কেইটাৰ মই ভ্যালু কেইটা একে ৰাখিছো মেথডটোৰ ওপৰত ফোকাস কৰিবা এ স্টার্ট দা ওয়ার্ক এলোন বাট আফটার 3 ডেজ বি জয়েন এন্ড কমপ্লিটেড দা ওয়ার্ক ইন নেক্সট ডেজ আমাক কৈছে এ কামটো অকলে আৰম্ভ কৰিছিল 3 দিন পাছত বি এ জয়েন কৰিছে তোমালোকে ট্রাই কৰিবা 3 দিন পাছত জয়েন কৰিছে মানে প্ৰথম 3 দিন কোনে কৰিব এ কৰিব সেইখিনি মাইনাস কৰিব লাগিব ওকে লগতে যদি কোনোবাই টাইপ ওয়াইজ কোৱেশ্চন প্ৰেক্টিস কৰিব বিচৰা আমাৰ এডিআৰিৰ কাৰণে যিমান কেইটা সম্ভাৱনীয় প্ৰশ্ন হ'ব পাৰে যিকোনো এটা চেপ্টাৰতে টাইম এন্ড ওয়ার্কৰ যিকেইটা কোৱেশ্চন সম্ভাৱনীয় যে এনেকুৱা এটা টাইপৰ আহিব পাৰে এনেকুৱা এটা টাইপৰ আহিব পাৰে তো গোটেইকেইটা টাইপৰে কোৱেশ্চন অকল কভাৰ কৰি পেলাই ইয়াতে কেপচুলখন বনোৱা হৈছে কমপ্লিটলি ময়ে বনাইছো তো যদি কোনোবা ইন্টাৰেস্টেড হয় যে মই মেথছৰ প্ৰেক্টিস কৰিব লাগে মোৰ বহুত প্ৰবলেম হৈ আছে মেথছৰ মই গমেই নাপাওঁ মেথছত কি কোৱেশ্চন আহে এনেকুৱা টাইপৰ যদি সিচুৱেশন আছে তোমালোকৰ সকলোকে মই একদম হাইলি প্ৰিফাৰ কৰো তোমালোকে কেপচুলখন লৈ লোৱা কেপচুলখন লোৱা মানে দৰবটো খাই লোৱা ঠিক আছে এই কেপচুলটো খোৱাৰ পিছত তোমালোকৰ আৰু চিন্তা নাই তোমালোকৰ আৰু এই বেমাৰটো নেক্সট টাইম দেখা নিদিয়ে মেথছৰ বেমাৰটো এই বেমাৰটো একদম আঁতৰি যাব ওকে তো কেনেকৈ ল'বা তাৰ কাৰণে মই দেখাই দিছো তোমালোকে ই কুইপাত এপটো প্লে ষ্টৰৰ পৰা ইনষ্টল কৰিবা তাত তোমালোকে পাবা পিডিএফ কোৰ্সেছ এই পিডিএফ কোৰ্সেছ অপশনটোত যাবা যাই পেলাই পিডিএফ কোৰ্সেছটো ক্লিক কৰিলে তোমালোকে দেখিবা ইয়াতে গণিতৰ কেপচুল বাই কোৰ্স কৈ দিবা হৈ গ'ল এডিআৰি লৈকে বেছি দিন নাই এতিয়া নাভাবিবা যে এইখনত বহুত কিবা কিবি পেজ আছে এইকেইদিনত পঢ়া নহ'ব দুদিন সাফিচিয়েন্ট হয় দুদিন ভালকৈ ফোকাস কৰা দুদিনত গম পাই যাবা এইখন গোটেই পাৰিছ নে নাই আৰু ইয়াতে এটা কোৱেশ্চনো এনেকুৱা নাই যোনকেইটা কোৱেশ্চন এডিআৰি পইণ্ট অফ ভিউৰে বেছি টান হয় বেছি ইজি হয় ইয়াতে জাস্ট যোনখিনি লাগে সেইখিনি আছে সাফিচিয়েন্ট ডাটা আছে সাফিচিয়েন্ট 50 পেজ মান হ'ব এপ্ৰক্সিমেটলি টাইপ ওয়াইজ কোৱেশ্চন আছে এটা চেপ্টাৰৰ 20টা কোৱেশ্চন 22টা কোৱেশ্চন তাতকৈ বেছি নাই কোনোবা এটা চেপ্টাৰৰ যিকেইটা ধৰিলা কোৱেশ্চন কমকৈ আহে সেইকেইটা তো 15টা 12টা এনেকুৱা কোৱেশ্চন আছে তো গোটেইখিনি বস্তুৱে মানে অকল টাইপ ওয়াইজ আছে তাত মানে দীঘলীয়া বস্তু একো নাই দীঘলীয়া কৰিবলৈ একো নাই তো যিখিনি লাগে সেইখিনি দিয়া আছে যদি কোনোবা ইন্টাৰেস্টেড হয় লৈ লবা তেতিয়া তোমালোকৰ এডভান্টেজ কি থাকিব এক্সামত গম পাবা তোমালোকে এক্সামত কি আহিব কেনেকে কি কৰিব লাগে গোটেইখিনি বস্তু গম পাবা প্ৰিপাৰেচন কিমান হাই সব গম পাই যাবা এটা কি কৈছে অল্টাৰনেটিভ ডেজ কনসেপ্ট এইটো কি হয় অল্টাৰনেটিভ ডেজ কনসেপ্ট বুলি কৰাৰ লগে লগে আমাৰ এইটো এটা নতুন কনসেপ্ট এইটো কোৱেশ্চন এক্সামত আহা দেখা যায় অল্টাৰনেটিভ ডেজটো কেনেকুৱা মই অকমান অভাৰভিউ দি দিছো মই এটা কোৱেশ্চন কেনেকৈ সলভ কৰে সেইটো কৈ দিম আমাৰ যদি এক্সামত কোৱেশ্চন দিয়ে যে এ আৰু বি এ দুটা কাম কৰি আছে ঠিক আছে এটা কাম কৰি আছে এ এটা কাম কৰিছে ধৰিলা সাপোজ 10 দিনত বি এ এটা কাম কৰিছে ধৰিলা 20 দিনত যদি
দুয়োজনে যদি দুয়োজনে অল্টাৰনেটিভ ডেজত কাম কৰে অল্টাৰনেটিভ ডেজ মানে কিমান অল্টাৰনেটিভ ডেজ মানে হৈছে এদিন এ কৰিব এদিন বি কৰিব ঠিক আছে এদিন এ এদিন বি তো অল্টাৰনেটিভ ডেজত কাম কৰিলে এই কামখিনি কিমান দিনত সম্পূৰ্ণ হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন আহে অল্টাৰনেটিভ ডেজত কাম কৰা অল্টাৰনেটিভ ডেজৰ একদম বেসিক মিনিংটো হৈছে এদিন এ কৰিব সেইদিনা বি নাহে বি কাম কৰিব নাহে এদিন বি এ কৰিব সেইদিনা এ কাম কৰিব নাহে এনেকুৱা টাইপৰ কথা তো অল্টাৰনেটিভ ডেজৰ কুৱেশ্যন কেনেকৈ সলভ কৰে তো তাৰ কাৰণে তোমালোকে মেথডটো একদম ষ্ট্ৰংলি মনত ৰাখা অলৰেডি মই শিকাইছো বেলেগ ক্লাছতো আগৰ ক্লাছতো টাইম এণ্ড ৱৰ্কৰ প্লেলিষ্ট বনোৱা আছে প্লেলিষ্টত যদি যাই চাব বিচাৰা চাব পাৰা আমি কি কৰিব লাগে আমি এ আৰু বি টোটেল এফিচিয়েন্সিটো ওলাব লাগে আছিলে এইটো এনেকুৱা টোটেল এফিচিয়েন্সি 3 আহি গ'ল এই 3 টোৰে আমি 20 হৰণ কৰিম এতিয়া এইটো মই বেছি ডিটেইলছত কিয় নকওঁ কাৰণ অলৰেডি কৰোৱা আছে যদি কোনোবা ইন্টাৰেষ্টেড হয় চাই ল'ব পাৰা আমি কি কৰিব লাগে এ আৰু বিৰ এফিচিয়েন্সি যোগ কৰিম 3 3ৰে আমি 20 হৰণ কৰিম কিমান আহিব আমি ইয়াতে যোনটো ভাজক আহিব যোনটো সংখ্যা আহিব আমাৰ ভাগফল ঠিক আছে ভাগফল যিটো আহিব কুৱেশ্যন যোনটো আহিব কুৱেশ্যনটো ইয়াতে লিখিব লাগিব 6 ভাগফল আহিব 6 আৰু ৰিমাইন্ডাৰ কিমান আহিব ৰিমাইন্ডাৰ আহিব 2 গোটেইখিনি লিখি ৰাখিছো মই যেতিয়া 3ৰে 20 হৰণ কৰিম কি কি আহিব 3 6 গুণ 18 আৰু 2 আহিছে ঠিক আছে মই গোটেইখিনি লিখিছো তোমালোকে কি মনত ৰাখিব লাগে যিটো ভাগফল আহিব কুৱেশ্যন আহিব সেই কুৱেশ্যনৰ লগত যিমানজন মানুহে কামটো কৰিছিল সেইটো পূৰণ মানে ইয়াতে এইটো কুৱেশ্যনৰ ক্ষেত্ৰত আমাৰ দুজন মানুহ আছিলে এ আৰু বি এ কাম কৰি আছিলে অল্টাৰনেটিভ ডেজত এ কৰিছে এদিন বি এ এদিন কৰিছে ঠিক আছে তাৰপিছত আকৌ এ কৰিছে আকৌ বি এ কৰিছে দুজন মানুহ আছে ন দুজন মানুহ আছে কাৰণে আমি ইয়াতে লিখিম পূৰণ 2 যদি 3জন মানুহ থাকিলেহেঁতেন পূৰণ 3 আমি কি কৰিব লাগে আমি ইয়াতে যিমান কেইজন মানুহ আছে গোটেই কেইজনৰ এফিচিয়েন্সি যোগ কৰিব লাগে সেই এফিচিয়েন্সিটোৰে টোটেল ৱৰ্কক হৰণ কৰিব লাগে হৰণ কৰি পেলাই যিটো ভাগফল আহিব ভাগফলক আমি কি কৰিম যিমানজন মানুহ আছে সেইটোৰে পূৰণ যদি ডিটেইলছত শুনিব বিচাৰা যে কেনেকে হৈ আছে কি হৈ আছে টাইম এণ্ড ৱৰ্কৰ এবাৰ ভিডিঅটো চাই ল'লে হ'ল স্কিপ কৰি চাবা এইটো টাইপটো চাই ল'লে হ'ল অকল ওকে তো আমি কি কৰো 2ৰে পূৰণ কৰো যিমানজন মানুহ আছে তাৰ পাছত যিটো ৰিমাইন্ডাৰ আছে এই ৰিমাইন্ডাৰটো কোনে কৰিব চোৱা আমাক যদি কয় ন যে এ আৰু বি এ কামটো অল্টাৰনেটিভ ডেজত কাম কৰে মানে এ এদিন কৰিব বি এদিন কৰিব আৰু এ কামটো আৰম্ভ কৰিছিল এ যদি কামটো আৰম্ভ কৰা বুলি কয় তেতিয়াহ'লে ৰৈ যোৱা যিখিনি কাম থাকিব ভাগশেষ সেই ৰৈ যোৱা কামখিনি এ কৰিব ঠিক আছে আৰু ৰৈ যোৱা কামখিনি এ যে কৰিম বুলি কলো এ কৰিব আৰু বাকি তাৰ পাছত যদি ৰৈ যায় বি কৰিব মানে এনেকুৱা নহয় যে যিমান কাম ৰৈ গৈছে সব এ কৰিব তেনেকুৱা নহয় তাৰ পাছত যদি কিবা ৰৈ যায় সেইটো বি কৰিব সেইটো কেনেকে গম পাম তো আমি কি কৰিব লাগে আমি এৰ এফিচিয়েন্সি কিমান এৰ এফিচিয়েন্সি হৈছে 2 মানে এ এদিনত দুখন কাম কৰে আমি কি কৰিব লাগে যিখিনি কাম ৰৈ গৈছে এইটো ৰিমাইন্ডাৰ ন ৰিমাইন্ডাৰ মানে এইখিনি কাম ৰৈ গৈছে যদি তোমালোকে 3ৰে 20 হৰণ কৰা 3 6 গুণ 18 মানে দুখন কাম ৰৈ গৈছে সেই দুখন কামটো কোনে কৰিব -2 মাইনাস কিয় কৰিছো কাৰণ দুখন কাম এদিনত এ কৰে এ এদিনত দুখন কৰিব মানে আলটিমেটলি 0 হৈ গ'ল মানে কাম নাই আৰু কাম কমপ্লিট সো অলৰেডি আমাৰ 12 দিন লাগি আছিল এইটো 12 দিন পূৰণ 2 কৰিছিলো এইটো 12 দিন আছিল আৰু লগতে এদিন কোনে কৰিলে এদিন কৰিলে এ এইটো ন এদিন এ কাম কৰিছে তো সেইকাৰণে দুখন কাম হৈছে তো আলটিমেটলি আমি ইয়াতে এটা 1 এড কৰিম আমি গম পাই যাম যে 13 দিনত কামটো সম্পূৰ্ণ হৈছে আশা কৰো ক্লিয়াৰ সকলোৰে 13 দিনত কামটো সম্পূৰ্ণ হৈছে এতিয়া ইয়াৰে মই আৰু এটা এক্সাম্পল দি দিও যাতে বুজিবলৈ তোমালোকৰ বেছি সহজ লাগে এইটো কুৱেশ্যনৰ ফালে চোৱাচোন ইয়াতে কৈছে A can complete a work in 10 days B can complete in 25 days আমাক কৈছে A এটা কাম কৰিব 10 দিনত বি এটা কাম কৰিব 25 দিনত ঠিক আছে আমি ইহঁতৰ এফিচিয়েন্সি টোটেল ৱৰ্ক ওলাই দিলো এফিচিয়েন্সি ওলাই দিলো তাৰ পিছত আমি কি কৰিম এফিচিয়েন্সি দুটা যোগ কৰিম আমাক কি কৈছে অল্টাৰনেটিভলি কাম কৰে স্টাৰ্টিং উইথ বি মানে কামটো কোনে আৰম্ভ কৰিব বি এতিয়া মই ইয়াৰে আগৰ কুৱেশ্যনত কৈছিলো যে স্টাৰ্টিং উইথ এ মানে এ কামটো আৰম্ভ কৰিছিলে অৰ্থাৎ কথাটো এনেকুৱা এ প্ৰথম দিনা কৰিব তাৰপিছত বি কৰিব তাৰপিছত এ কৰিব তাৰপিছত বি কৰিব এনেকুৱা ধৰণৰ সিচুৱেশ্যন চলি আছিলে এ এদিন কৰিব বি এদিন কৰিব কিন্তু এই কুৱেশ্যন আমাক কৈছে স্টাৰ্টিং উইথ বি মানে প্ৰথম দিনা বি কৰিব তাৰপিছত এ কৰিব তাৰপিছত বি কৰিব তাৰপিছত এ কৰিব বুজি পালানে এইটো সিচুৱেশ্যন চলি আছে আমাৰ টোটেল এফিচিয়েন্সি কিমান 7 এতিয়া 7ৰে তোমালোকে এইটো 50 হৰণ কৰিব লাগে কিমান বাৰ যাব 7 7 গুণ 49 মানে 7 বাৰ গৈছে কিমান কাম ৰৈ গ'ল এখন কাম ৰৈ গৈছে এই যে 7 বাৰ গ'ল 7 7 গুণ ভাগফল 7 ন কুৱেশ্যন ভাগফলৰ লগত আমি কি পূৰণ কৰো আমি যিমানজন মানুহ আছে ইয়াতে দুজন মানুহ আছে তো আমি 2 পূৰণ কৰিম ক্লিয়াৰ আমি 2 পূৰণ কৰিলো তো আলটিমেটলি আমি পাই গলো 14 দিন মানে 14 দিন লাগি গৈছে মানে আলটিমেটলি কথাটো কেনেকুৱা জানানে এই যে 49 খন কাম হ'ল 7 7 গুণ 49 ন 49 খন কাম কৰিবলৈ 14 দিন সময় লাগিছে
আৰু বাকী ৰৈ গৈছে এখন কাম, সেই কামটো কোনে কৰিব? সেই কামটো কৰিব যোনে আৰম্ভ কৰিছিল। কামটো কোনে আৰম্ভ কৰিছিল? starting with b, bৰ দ্বাৰা আৰম্ভ হৈছিল, অৰ্থাৎ b এ কৰিব। b এ এদিনত কিমানখন কাম কৰে? দুখন কাম কৰে। তো একক আমি 2 দিয়ে হৰণ কৰি দিম। তাৰে আহি গ'ল 0.5, মানে আধা দিন লাগিব। ঠিক আছে, আধা দিন লাগিব। তো আমাৰ কাৰেক্ট আনসাৰ আহিব 14.5 days। ঠিক আছে, 14.5 দিন আমাক লাগিব, 14 দিন আৰু আধা। ঠিক আছে, 14.5 ডেজত কি হ'ব? গোটেই কামটো সম্পূৰ্ণ হ'ব যদিহে অল্টাৰনেটিভ ডেজত কাম কৰে। আৰু নেক্সট কিবা এটা টাইপ আছে নেকি? টাইপটো নাই বাৰু। মই ফৰ্মুলা বেসটো কোৱাৰ আগতে অকনমান কৈ দিছো দেই। ইয়াতে বেলেগ টাইপ নাই একচুৱেলি, জাষ্ট মই অকনমান এটা এক্সাম্পল এটা দি পেলাই তোমালোকৰ যদি কিবা ডাউটছ আছে সেই ডাউটছটো ক্লিয়াৰ কৰাই দিম। দ্যাটছ ইট। চোৱা কি হ'ব পাৰে, এক্সামৰ এটা বস্তু বহুত বেছিকৈ অহা দেখা যায়। এক্সামত কেতিয়াবা এনেকুৱা চিটুৱেশ্যন দিব, এ এটা কাম কৰিব 25 দিনত, ঠিক আছে, বি এ এটা কাম কৰিব 30 দিনত। এতিয়া ইহঁতে অল্টাৰনেটিভ ডেজত কাম কৰে। ঠিক আছে, এ এটা কাম কৰে 25 দিনত, বি এটা কাম কৰে 30 দিনত। দুয়োই কিহত কাম কৰিব? অল্টাৰনেটিভ ডেজত। এতিয়া ইহঁতৰ টোটেল ৱৰ্ক কিমান হ'ব? টোটেল ৱৰ্ক আহি যাব 150। তো ইয়াতে আহি গ'ল 5, ইয়াতে কিমান আহি গ'ল? ইয়াতে আহি গ'ল 25 যদি আমি ডিভাইড কৰি দিওঁ 6 আহে। ঠিক আছে, এইখিনি আহি গ'ল আমাৰ ইহঁতৰ এফিচিয়েঞ্চি। আমাক কৈছে এ এটা কাম কৰিব 25 দিনত, বি এটা কাম কৰিব 30 দিনত। আমাক কৈছে যদি এ আৰু বি অল্টাৰনেটিভ ডেজত কাম কৰে আৰু ষ্টাৰ্টিং উইথ এ, মানে আৰম্ভণি কোনে কৰিব? আৰম্ভণি কৰিব ষ্টাৰ্টিং উইথ এ, মানে আৰম্ভণি কৰিব এ। ঠিক আছে, এ কামটো আৰম্ভ কৰিব। আমাক ক'ব যে কামটো কিমান দিনত সম্পূৰ্ণ হ'ব যদিহে অল্টাৰনেটিভ ডেজত কাম কৰে। প্ৰথমতে আমি কি কৰিম? এই দুটা যোগ কৰিম, 6 + 5 11। এই 11টোৰে আমি কি কৰিম? 150 হৰণ কৰিম। হৰণ কৰি যিটো ভাগফল আহিব আৰু যিটো ভাগশেষ আহিব সেইটো লিখি ৰাখিব লাগিব। এতিয়া কুৱেশ্যন বুলি কোৱাৰ লগে লগে কি আহিব? ইয়াতে কুৱেশ্যন বুলি কোৱাৰ লগে লগে আমাৰ ইয়াতে আহিব, কুৱেশ্যন বুলি কোৱাৰ লগে ইয়াতে আহিব 11ৰে হৰণ কৰিলে কিমান আহিব? 11 × 1 = 11, 4 × 2 = 40, 11 × 3 = 33। ঠিক আছে, ঠিক আছে, 11 × 3 = 33, অৰ্থাৎ 13 বাৰ যাব। যিমান বাৰ গৈছে সেইটোক আমি কি কৰিম? 2ৰে পূৰণ কৰিম। আৰু ৰিমাইণ্ডাৰ কিমান আহিছে? ৰিমাইণ্ডাৰৰ যদি কথা কওঁ, ৰিমাইণ্ডাৰ আহিছে আমাৰ 7। ঠিক আছে, ৰিমাইণ্ডাৰ 7 আহিছে। এতিয়া চোৱা, আমি গম পাই গলো যে কুৱেশ্যন আছে, ভাগফল আছে 13, আৰু 13টোক দুগুণ কৰি পেলাই আমি পাই গলো 26। মানে আমি গম পাই গলো যে আমাৰ যি 133 ৱৰ্ক আছে, ফুল হৈ আছে নেকি বা? 11 × 1 = 11, 40, 11 × 3 = 33, ঠিকেই তো আছে, 143। আচ্ছা, এইটো 33 নহয়, 143। চোৱা, এতিয়া কথাটো হ'ল আমাৰ এই 143খন কাম কৰিবলৈ, 143 ৱৰ্ক কমপ্লিট কৰিবলৈ আমাক 26 দিন সময় লাগিব। ঠিক আছে, 13টা চাইকেল চলিছে, এনেকুৱা টাইপৰ কথা হয়। তোমালোকে এবাৰ টাইম এণ্ড ৱৰ্কটো চালে গম পাবা। মই আজি নকওঁ, বহুত দীঘলীয়া হৈ যাব এইখিনি ক'ব গ'লে। তো 11 × 13 কৰিলে আমি কিমান পাম? 143। 11 × 13 143, মানে 143খন কাম হৈ গ'ল কিমান দিনত? 26 দিনত। কেনেকৈ ওলাল? আমি ইয়াতে যোনটো ভাগফল পাইছো, এই ভাগফলক 2ৰে পূৰণ কৰিছো। কিয়? কাৰণ দুজন মানুহ আছে। ক্লিয়াৰ? 3জন থাকিলে 3 পূৰণ কৰিলোহেঁতেন। আৰু লগতে আমাক কৈছে ৰিমাইণ্ডাৰ হৈছে 7। এতিয়া এই ভাগশেষ, এই যোনটো ৰৈ গৈছে, এইখিনি হৈছে ৰৈ যোৱা কাম। এইখিনিতো কৰিব। কোনে আৰম্ভ কৰিছিল? মই অলৰেডি মেনশ্যন কৰিছো, ষ্টাৰ্টিং উইথ এ, আৰম্ভ কৰিছিল। প্ৰথমতে এ কামটো কৰিব। মই যে তোমালোকক কৈছিলো যে এতিয়া চোৱা, এতিয়া আমাৰ এনেকুৱা নহয় যে ৰৈ যোৱা কাম গোটেইখিনি এ কৰিব, তেনেকুৱা নহয়। চোৱা, আমাৰ অলৰেডি 26 দিন হৈ গৈছে, এই ওপৰত লিখা আছে 26 দিন, মানে 26 দিন সময় লাগি গৈছে। এতিয়া কিমান দিন লাগিব কেনেকে ওলাম? সেইটো উলিওৱাৰ কাৰণে টেকনিক এটা আছে, এই টেকনিকটো ইউজ কৰিবা। ইয়াতে মই ক'লো যে 7খন কাম ৰৈ গৈছে, এই 7খন কামৰ এদিনত এ নামৰ মানুহজনে কিমানখন কাম কৰে? এ নামৰ মানুহজনে এদিনত কৰে 6খন কাম। মানে এ নামৰ মানুহজনক যদি মই এদিন কাম কৰিব দিওঁ, কিমানখন কাম হ'ব? এ নামৰ মানুহজনে এদিন কাম কৰিলে 7খনৰ 6খন কাম গুচি যাব, অৰ্থাৎ -6। এখন কাম ৰৈ গ'ল। মই আগতেও কৈছিলো যে ইয়াতে অল্টাৰনেটিভ ডেজৰ এইটো টেকনিক হয়। অল্টাৰনেটিভ ডেজ মানে কি? প্ৰথমতে এ কৰিব, তাৰপিছত বি। আমাৰ যিটো ভাগশেষ আহে, সেই ভাগশেষটো প্ৰথমতে এ কৰিব, তাৰ পাছত যদি আকৌ ৰৈ যায়, আকৌ ৰৈ গ'লে কোনে কৰিব? বি এ কৰিব। এইটো কেনেকৈ ওলাল 1 কাম ৰৈ গৈছে বুলি? মই ক'লো যে এ নামৰ মানুহজনে এদিনত 6খন কৰে। এদিনত যদি 6খন কৰে, 7ৰ পৰা 6 বিয়োগ নহব জানো? একদিন কাম কৰিছে, 7খন কাম আছিলে, 6খন কাম কৰিলে এদিনত, মানে আলটিমেটলি এখন কাম ৰৈ গৈছে। আৰু এই ৰৈ যোৱা কামটো কোনে কৰিব? বি এ কৰিব। বিৰ এফিচিয়েঞ্চি কিমান? বিৰ এফিচিয়েঞ্চি হৈছে 5। বিয়ে এদিনত 5খনকৈ কাম কৰে, ৰৈ গৈছে কিমান? 1 ৱৰ্ক। ৱৰ্ক ডিভাইডেড বাই এফিচিয়েঞ্চি ইজ ইকুৱেল টাইম। তো এইখিনি হৈছে আমাৰ টোটেল সময়। গোটেইখিনি যোগ কৰি দিয়া, কাৰেক্ট এনসাৰ আহি যাব। অৰ্থাৎ 26 + 27 27 প্লাস আছে 1/5, তো আমি এনেকৈ লিখি দিব পাৰো 27 1/5 ডেজ।
বুজি পালানে টেকনিকটো মানে আমি এইটোতো ডাইৰেক্টলি ওলাব পাৰিম 13 × 26 কিন্তু যিখিনি ৰৈ গৈছে এই ৰৈ যোৱা কামটো এনেকুৱা নহয় যে অকল যোনে আৰম্ভ কৰিছিল সিয়ে কৰিব তেনেকুৱা নহয় যোনে আৰম্ভ কৰিছিল সি প্ৰথমতে কৰিব ৰৈ গলে আকৌ কোনে কৰিব বিয়ে কৰিব তাৰ নেক্সট মানুহজনে কৰিব আৰু ৰৈ গলে যদি 3জন মানুহ থাকে সিয়ে কৰিব তেনেকুৱা ঠিক আছে আশা কৰো বুজি পালা ভিডিওটো অকমান ৰিভাইজ কৰিবা নিশ্চয় বুজি পাবা এটা নেক্সট আছে ফৰ্মুলা বেস কি হয় ফৰ্মুলা বেস ইয়াতে মনত ৰাখিবা এটা ফৰ্মুলা আছিলে MDH M1 D1 H1 divided by W1 R1 এই ফৰ্মুলাটো ভালদৰে লিখি ৰাখিবা এই ফৰ্মুলাটো যোনে জানে আমাৰ এডিআৰি পইণ্ট অফ ভিউৰে এইখিনি সাফিচিয়েন্ট হয় ইয়াৰে পাছতটো নকৰিলেও কথা নাই M2 D2 H2 divided by W2 আৰু R2 এটা কাম কৰিম ইয়াৰে পাছত যিটো টাইপ অফ কুৱেশ্যন আছে এণ্ড এণ্ড অৰ সেইটোৰ কাৰণে বেলেগ এটা ভিডিঅ' বনাই দিম সেইটো যোনকেইজনে ইণ্টাৰেষ্টেড হয় চাই ল'লে হ'ল 5 মিনিট বা 10 মিনিটৰ ট্ৰিক এটা লৈ পেলাই গোটেইখিনি মই দেখাই এতিয়া আজি আমি এইখিনিলৈকে শিকি থৈ দিওঁ ফৰ্মুলা বেছৰ এইটো কুৱেশ্যনলৈকে কাৰণ এইটো কুৱেশ্যনলৈকে আমাৰ অহাৰ সম্ভাৱনা খুবেই বেছি ঠিক আছে তো ইয়াতে যদি চাওঁ আমাৰ এইটো এটা ফৰ্মুলা ইয়াতে আমি দেখা পাই আছো M1 D1 H1 M2 D2 H2 W1 R1 W2 R2 ইয়াতে মনত ৰাখিবা এই যিটো টাইপ অফ কুৱেশ্যন আছে ইয়াতে সদায় মই অলৰেডি কৰাইছো বাৰু টাইম এণ্ড ৱৰ্ক এনেকুৱা নহয় যে কৰোৱা নাই চাবও পাৰা তাতো মই MDHৰ এইটো কুৱেশ্যনো কৰাইছো নেক্সটো কৰাইছো আমাক যদি এটা কুৱেশ্যনত যদি অকল এটা ধৰণৰ মানুহৰ কথা কয় মানে ধৰি লোৱা আমাক অকল ল'ৰাৰ কথা কৈছে অকল মহিলাৰ কথা কৈছে অকল ছোৱালীৰ কথা কৈছে মানে 10জন ল'ৰাই এটা কাম 20 দিনত কৰে কিমানজন ল'ৰাই 7 দিনত কৰিব এনেকুৱা ধৰণৰ কুৱেশ্যন আমাক যদি কয় 5 গৰাকী মহিলাই এটা কাম 25 দিনত কৰে কিমান গৰাকী মহিলাই সেই একেটা কাম 12 দিনত সম্পূৰ্ণ কৰিব মানে আলটিমেটলি মই কি ক'ব বিচাৰিছো আমাৰ এক্সামত যদি কয় ন 20জন নিবনুৱা এটা কাম 50 দিনত কৰে কিমানজন নিবনুৱাই সেই কামটো 30 দিনত কৰিব পাৰিব তো এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাকত আমাৰ এটা ক্যাৰেক্টাৰ ইউজ হয় এটা ক্যাৰেক্টাৰ মানে কি অনলি ম্যান যদি ম্যান বুলি কয় ম্যানে ইউজ হ'ব সেই কুৱেশ্যনটো ম্যান আৰু ওমেনৰ মিক্সাৰ নাথাকে ঠিক আছে যদি পুৰুষ বুলি কৈছে ন সেই কুৱেশ্যনটো প্ৰথমৰ পৰা শেষলৈকে তুমি মহিলাৰ কেতিয়াও নাম নোপোৱা অকল পুৰুষেই ক'ব যদি বয় বুলি কৈছে ল'ৰা বুলি কৈছে গোটেই কুৱেশ্যনটো অকল ল'ৰাই থাকিব তো এনেকুৱা ধৰণৰ কথাখিনিৰ পৰা আমি গম পাম যে সেই কুৱেশ্যনটোত আমাৰ টাইপ 1ত পৰিছে বা ফৰ্মুলা বেসড কুৱেশ্যন হয় তাত আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰিম ইয়াৰে ভ্যালু কি হয় m মানে হৈছে মানুহৰ সংখ্যা বুলি ধৰি লোৱা d মানে হৈছে দিন একচুয়ালি এফিচিয়েন্সি হয় m টো বাকি d মানে হৈছে দিন h মানে হৈছে আমাৰ সময় ঘন্টা w মানে হৈছে ওয়ার্ক কিমানখন কাম কৰিছে r1 মানে হৈছে টকা ৰুপিজ আৰু ইয়াতেও সেম গোটেইখিনি জাস্ট 2 আছে মানে সেকেন্ড টাইপ ঠিক আছে এটা ফৰ্মুলাটো ইউজ কেনেকৈ হয় চোৱা এটা কৈছে 15জন ল'ৰাই এটা কাম এটা আছে 18 দিনত সম্পূৰ্ণ কৰে 15জন ল'ৰাই এটা কাম এটা 18 ঘণ্টাত সম্পূৰ্ণ কৰে এটা ইয়াতেতো দিন কোৱা নাই ইয়াতেতো ওয়ার্ক কোৱা নাই এটা যদি এটা কুৱেশ্যনত চোৱা দেই আমাৰ এনেকুৱা নহয় যে এই ফৰ্মুলাটো গোটেইখিনি বস্তু কুৱেশ্যনত দিয়া থাকিবই লাগিব যদি কুৱেশ্যনত ইয়াৰে কিবা বস্তু দিয়া নাই তেতিয়াহ'লে এইটো লিখিবই নালাগে যদি দিয়া আছে লিখিলে হ'ল দ্যাটস ইট যদি দিয়া আছে লিখিবা আদাৰৱাইজ নিলিখিলেও কথা নাই ইয়াতে আমাক কৈছে 15জন ল'ৰা এতিয়া আমি চাম যে এই কুৱেশ্যনত ল'ৰাৰ বাহিৰে বেলেগ কিবা মানুহৰ কথা কৈছে জানো তো এটা তোমালোকে বিচাৰি চালে দেখিবা এটা ল'ৰাৰ বাহিৰে বেলেগৰ কথা কোৱা নাই এই যোনটো ধৰণৰ কুৱেশ্যন আছে এই টাইপৰ কুৱেশ্যন কেতিয়াও ল'ৰাৰ লগত মেনক মিক্স নকৰে বুজি পালানে কেতিয়াও ওমেন নাহে এইটো কুৱেশ্যনত কেতিয়াও গাৰ্ল নাহে কেতিয়াও ওয়ার্কার্স নাহে ইয়াৰে বয় বুলি ইউজ কৰিছে এতিয়া বয়ে থাকিব এনে কৈছে এজন ল'ৰাই কি কৰে 15জন ল'ৰাই এটা কাম ডেইলি 18 ঘণ্টাকৈ কাম কৰে 18 ঘণ্টাকৈ কাম কৰি সম্পূৰ্ণ কৰে অৰ্থাৎ M1 D1 is equal কি হ'ব M2 D2 আমাক কৈছে কিমানজন ল'ৰাই 12 ঘণ্টাকৈ কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব 12 ঘণ্টাত কিমানজন ল'ৰাই সম্পূৰ্ণ কৰিব পাৰিব আমি কম এইটো 4 3 × 12 এইটোক কম আমি 4ৰে কাকো নাযায়চোন ভুলে হৈ গ'ল 3ৰে কাটিব লাগিব 3 4 × 12 3ৰে এইটোক কাটি দিম 3 6 × 18 আৰু কাটি দিম 2ৰে কাটি দিলো এইটোক দুবাৰ 2ৰে এইটোক কাটি দিলো তিনিবাৰ 2ৰে এইটোক কাটি দিলো কাবাক যাব নেকি 15 3 × 45ক 2ৰে কাটিলে 22.5 বাপৰে একো নাই বাৰু এনসাৰটো অলপমান খেলি মেলি হৈছে m2 ইকুৱেল আহি গ'ল আমাৰ 22.5 যিয়ে নহওক মেথডটোৰ ওপৰত চকু দিয়া ইয়াতে আমাক কৈছে m2 মানে আমাক সুধিছিলে যে কিমানজন ল'ৰা লাগিব যদি 12 ঘণ্টাৰ কামটো কৰিব বিচাৰে তো 12 ঘণ্টাৰ কামটো কৰিবলৈ 22.5টা ল'ৰা লাগিব মানে 22জন মানুহ লাগিব আৰু এজন মানুহৰ আধা লাগিব ঠিক আছে একো নাই বাৰু কুৱেশ্যনটো জাস্ট তোমালোকে সেম টাস্ক আচ্ছা কিবা কমপ্লিট দা সেম টাস্ক in 12 hours okay তো আমাৰ এনেকৈ মনত ৰখা যে আনসাৰটো 22.5 আমাৰ আহিব এটা নেক্সট আমাৰ এক্সামত কি আহিব নেক্সট আমাৰ এক্সামত কি আহিব নেক্সট কুৱেশ্যন এইটো এটা চোৱা ইয়াৰে আমাক কৈছে 20 জন নিবনুৱা এটা কাম এটা চোৱা ইয়াতে নিবনুৱা কৈছে ন ওয়ার্কার্স এই কুৱেশ্যনে তোমালোকে ওয়ার্কার্সৰ বাহিৰে বেলেগৰ শব্দ নোপোৱা আৰু
workers কৈছে workers এ থাকিব যদি এটা কুৱেশ্যনত workers আছে আৰু boy বুলি কৈছে মানে আলটিমেটলি এইটো টাইপৰ কুৱেশ্যন নহয় ইয়াতে তোমালোকে মই যিটো মেথড এতিয়া শিকাই আছো এইটো মেথড কৰিব নোৱাৰিবা তাৰ কাৰণে and or এটা যে কনসেপ্ট থকা বুলি ক'লো আৰু এটা কনসেপ্ট আছে সেই কনসেপ্টটো ইউজ কৰিব লাগিব ইয়াতে আমাৰ আছে 20 জন নিবনুৱাই এটা কাম কৰিব পাৰে কিমান দিনত 2 সপ্তাহত ঠিক আছে মানে কথাটো এনেকুৱা 20 জন নিবনুৱা আছে কিমান দিনত কৰিব m এইটো সব ফৰ্মুলাটো এইটো নহয় জানো m d h w r এইটো ফৰ্মুলা ইয়াৰে যিখিনি ভ্যালু দিয়া থাকে সব লিখিম 20 জন নিবনুৱাই কিমান দিনত কৰে 2 সপ্তাহ মানে 14 দিন 14 দিন ওয়ার্কিং 8 আওয়ার্স এ ডে মানে ডেইলি 8 ঘন্টাকৈ কাম কৰে তাৰপিছত আৰু কিবা কৈছে হাউ মেনি আওয়ার্স দে নিড টু work per day কিমান ঘন্টাকৈ সিহঁতে কাম কৰিব লাগিব so that work can be finished in 8 days কিমান ঘন্টাকৈ সিহঁতে কাম কৰিব লাগিব মানে এই 20 জন নিবনুৱাৰে কথা কৈছে মানে 20 জন নিবনুৱাই কিমান ঘন্টাকৈ কাম কৰিব লাগিব যাতে 8 দিনত মানে ইয়াতে 8 আহিব কিমান ঘন্টাকৈ h2 আমি নাজানো কিমান ঘন্টাকৈ 20 জন নিবনুৱাই কাম কৰিব লাগিব যাতে 8 দিনত সম্পূৰ্ণ হয় সো mdh ফৰ্মুলা w আৰু r কিয় লিখা নাই কাৰণ ইয়াতে w আৰু r ৰ কথাই কোৱা নাই ওকে এটা যদি আমি এখানে সলভ কৰো 20 এর 20 গুছি গল 8 এর 8 গুছি গল অর্থাৎ কারেক্ট অ্যানসারটো হৈ যাব h2 = 14 ঘন্টা মানে ডেইলি ক্লাস কাম কৰিব লাগিব যাতে হিয়তৰ কি হয় 14 ঘন্টাকৈ কাম কৰিলে গোটেই কামখিনি সম্পূৰ্ণ হয় দ্যাটস ইট এইখিনিয়ে কথা আমাৰ এইখিনি সুধিছে যে কিমান ঘন্টাকৈ কাম কৰিব লাগে তো এক্সামত কেতিয়াবা w দিব r দিব তো আমাৰ কনফিউজ হোৱাৰ প্ৰয়োজন নাই আমি ইয়াতে গোটেইখিনি ভ্যালুৱে বহাম যিমানখিনি দিয়া থাকে যদি দিয়া নাই তেতিয়াহলে লিখাৰ প্ৰয়োজন নাই দ্যাটস ইট নেক্সট আমাৰ আহিব এন্ড এন্ড অৰ কনসেপ্ট আৰু এই কনসেপ্টটো আজি মই নকৰো মই ক'লোৱে অলৰেডি এন্ড এন্ড অৰ টোৰ কাৰণে মই বেলেগকৈ এটা ভিডিও দি দিম আদাৰৱাইজ তোমালোকে এটা কামো কৰিব পাৰা এন্ড এন্ড অৰ কাৰণ টাইম এন্ড ওয়ার্কৰ যিটো টাইপ অফ কুৱেশ্যন আছে টাইম এন্ড ওয়ার্ক বুলি এটা প্লেলিষ্ট বনোৱা আছে ঠিক আছে প্লেলিষ্টখন যোৱা তাত কাট কৰি চোৱা একো প্ৰবলেম নাই ন কাট কৰি এবাৰ চাই লোৱা যোনটো এন্ড এন্ড অৰ কনসেপ্ট আছে এবাৰ চাই দিয়া গোটেই ৰিভাইজ হৈ যাব ইউটিউবতে আছে अवेलेबल আছে প্লেলিষ্ট আছে তো এতিয়ালৈকে আমি যিখিনি শিকালো একচুয়ালি যিখিনি শিকিলো এইখিনিৰ ওপৰত কুৱেশ্যন আহাৰ একচুয়ালি সম্ভাৱনাটো খুবেই বেছি এন্ড এন্ড অৰ কনসেপ্টটো ইম্পৰ্টেন্ট হয় বাট 29 এর এক্সামৰ কাৰণে সো আমাৰ হাতত টাইমো আছে লগতে এন্ড এন্ড অৰ কনসেপ্টটোৰ কুৱেশ্যন এনেকুৱা নহয় যে 29 এর এক্সামটো আহিবই কনফার্ম নাই তোমাৰ কাৰণ হেতু একদম টাফেষ্ট লেভেল কুৱেশ্যন হৈ যায় তাৰ আমি ৰেশিও ওলাব লগা হয় ৰেশিও ওলাই পেলাই সলভ কৰিব লগা হয় তো তোমালোকে এবাৰ তাৰ ভিডিওটো চাই ল'ব পাৰা লগতে এইখিনিলৈকে মই বিচাৰো তোমালোকে 15 তাৰিখলৈকে প্ৰিপেয়াৰ্ড হোৱা একদম ধুনীয়াকৈ ৰেডি হোৱা নেক্সট আমাৰ কি আহিব এইটো চেপ্টাৰৰ পাছত আমাৰ নেক্সট কি আহিব টাইম এন্ড ওয়ার্ক হৈ গল এতিয়া আমাৰ নেক্সট আহিব ৰেশিও এন্ড প্ৰপৰচন হয় না ৰেশিও এন্ড প্ৰপৰচন আহিব তাৰ পাছত আমাৰ কি আহিব ৰেশিও এন্ড প্ৰপৰচনৰ পাছত আমাৰ আহিব SICI ৰেশিও এন্ড প্ৰপৰচন দেন SICI তাৰপিছত প্ৰফিট এন্ড লছ অলমোস্ট হৈ গল বেছি টাইম নাই লাগে আজি এইটো ভিডিও তোমালোকে অলমোস্ট দুপৰীয়া মানে পাই যাবা তোমালোকে চাই ললে হ'ল তাৰপিছত ৰাতি এটা অকমান দেৰি কৰি দি দিম 9টা 9:30 মানত এটা পাই যাবা ৰেশিও এন্ড প্ৰপৰচন তো এই দুটা চেপ্টাৰ আজি কমপ্লিট কৰা আজি তোমালোকৰ দিনটোৰ প্ল্যানিং থাকিব লাগে দিনটো তোমালোকৰ সাকসেস বুলি তেতিয়াহে কবা যদি পার্সেন্টেজ টাইম এন্ড ওয়ার্ক আৰু ৰেশিও এন্ড প্ৰপৰচন এই তিনিটা কমপ্লিট হৈছে ওকে আৰু ইভিনিং আজি এটা ইম্পৰ্টেন্ট আছে ৰাতিপুৱা মই মৰ্নিং ক'বলৈ পাহৰি গলো মানে গম পাই যাবা বাৰু মেবি এনেকুৱা হ'ব আগতে ইভিনিংৰ ক্লাসটো হৈ যাব তাৰ পিছত হেইটো আপলোড হ'ব ওকে একো নাই বাৰু মক টেষ্টৰ কুৱেশ্যন পেপাৰ সলভ কৰিম তো সেইখন যদি কোনোবাই ধৰি লোৱা হেতু চোৱা নাই হেতু চাই ল'বা একেলগে ঠিক আছে মক টেষ্টৰ কুৱেশ্যন পেপাৰ এখন ডিসকাস কৰিম মানে তোমালোকৰ যাতে ইজি হয় তোমালোকে যাতে এক্সামৰ অকমান কনফিডেন্ট পোৱা ওকে লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ এভৰিওয়ান